এইবাৰ ৰাইজৰ ৰোষত শিল্পী বৰ্জন কৰিলে অনুষ্ঠান অভিযোগ ভাৰতীয় দল পৰাজয় হলে ভাল পায় এই সকল শিল্পীয়ে এইবাৰ ৰাইজৰ ৰোষত পৰিল বাংলাদেশী শিল্পী বাংলাদেশী নায়ক নায়িকাৰ অনুষ্ঠান বাতিল কৰিবলৈ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকক দাখিল কৰিলে লিখিত অভিযোগ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ বৰবিলাত বাংলাদেশৰ জনপ্ৰিয় নায়িকা শবনম বুবলী আৰু নীৰৱৰ অনুষ্ঠান বাতিল কৰিবলৈ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰিছে এই সকল লোকে কাৰণ বাংলাদেশৰ পৰা নায়ক নায়িকা আমদানি কৰি ভাৰতীয় টকা বিদেশত দিয়াৰ বিৰুদ্ধে এটা তীব্ৰ অভিযোগ উত্থাপন কৰিছে এই সকল লোকে আনহাতে ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলৰ পৰাজয়ৰ পিছত বাংলাদেশত আনন্দ উৎসৱ পালন কৰা দেশৰ নায়ক নায়িকাৰ অনুষ্ঠান অসমত হোৱাৰ বিৰুদ্ধে এতিয়া সজাগ হৈছে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ এই সকল সচেতন ৰাইজ আমাৰ গাঁৱৰ দুখীয়া মানুহ আমি গাঁৱৰ মানুহ আমাৰ তাতে এটা অনুষ্ঠান পাতিছে বাংলাদেশের নায়ক নায়িকা আহিব এটা আমি গাঁৱৰ মানুহ সকলে আমি বিৰোধ কৰিছোঁ যেহেতু ৩-৪ জন মানে এটা আনিলে তাৰ লগতে আমি লগ কৰিছোঁ লগ মানে অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ যে যেহেতু আমাৰ গাঁৱৰ দুখীয়া মানুহ ইয়াতে এইবিলাক আহিব নালাগে আৰু আমাৰ শিক্ষাৰ দিশতে আমাৰ পিছপৰা এই অঞ্চলতে এইবিলাক অনুষ্ঠান আনিলে হয়তো আমাৰ শিক্ষাৰ আৰু মানে পিছ পৰি থাকিব ইহঁতে মানা নাই নিজৰ মুনাফাৰ কাৰণে এইটো অনুষ্ঠানটো পাতিলে আজি আমি আলোচনা কৰিলোঁ আলোচনা মৰ্মে আমি সৰহ সংখ্যক মানুহ আমি ওলাই আহিলোঁ আজি আমি ডিচি ছাৰৰ লগত লগ কৰিলোঁ আমি একাউণ্ট এপ্লিকেশ্যনত তাকে দাখিল কৰিলোঁ এছপি ছাৰৰ লগতো লগ কৰিলোঁ এছপি ছাৰৰ ভাল কথা কৈছে ডিচি ছাৰৰ ভাল কথা কৈছে এইটো বন্ধ কৰিব বুলি আমাৰ এটা বিশ্বাস ইহঁতে আমাক কৈছে কথা দিছে যে আমাৰ এইটো বিশ্বাস কৰিব কাৰণ আমি ভাৰতীয় আমি অসমত বাস কৰোঁ আমি কেতিয়াও বাহিৰৰ ৰাষ্ট্ৰৰ নায়ক নায়িকা আমি নিবিচাৰোঁ যে আমাৰ ভাৰতবৰ্ষত বহু ধৰণৰ কলা কৃষ্টিৰ মানুহ আছে এতিয়াও আছে আৰু কিছুদিন আগতে আপোনালোকে জানে যে আপোনালোকৰ মাৰফতে আমি এটি মেছেজ কৰিব বিচাৰিছোঁ যে কিছুদিন আগতে আমাৰ ক্ৰিকেট ৱৰ্ল্ড কাপ যিটো হ'ল আৰু এইটোৰ এগেইনষ্টত বাংলাদেশত বিভিন্ন ধৰণৰ উদযাপন মানে ইহঁতে কৰিলে আমোদ ফূৰ্তি কৰিলে আৰু ইহঁতো এই গ্ৰাম মানে গাঁৱৰ মানে এই গাঁৱৰ দেশৰ পৰা যে নায়ক নায়িকা আহিব আমি এতিয়া কেতিয়াও ছাপোৰ্ট নকৰোঁ আমি ঘৰ বিৰোধ কৰোঁ এইটো ডেট এগেইনষ্ট আমাৰ আমি গাঁৱৰ মানুহ কৰিছোঁ আমাৰ অঞ্চলৰ মানুহ কৰিছে যে যেনে তেনে এইটো বন্ধ হ'ব লাগে আমাৰ বিশ্বাস যে প্ৰশাসন বিভাগ নিশ্চয় সক্ৰিয় ইয়াৰ ৰাইজৰ প্ৰতি সঁহাৰি দি নিশ্চয় এইটো বন্ধ কৰিব বুলি আমাৰ বিশ্বাস আছে প্ৰগ্ৰামটো আমাৰ বৰবিলা গাঁৱৰ ধানৰ গাঁও পঞ্চায়তে বৰবিলা গাঁৱত হৈ আছে এইটো সৰহভাগ আমাৰ দুখীয়া মানুহ গাঁৱৰ সকলো মানুহে প্ৰায় 95% মানুহে এইটো তাক ৰিকুৱেষ্ট কৰিছে সেইটো মনা নাই যে আমাৰ ৰিকুৱেষ্ট যে এইটো বন্ধ হ'ব লাগে আপুনি ডিচি ছাৰক বা এছপি ছাৰক আমি অনুৰোধ কৰিছোঁ লগতে আমি আমাৰ অসমৰ আমাৰ জিলাৰ ইনচাৰ্জ মিনিষ্টাৰ তথা কি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰোঁ যাতে এটা ইমিডিয়েট এটা যিকোনোভাৱে হওক এটা আমাক বন্ধ কৰিব লাগে ৰাইজৰ প্ৰতি সঁহাৰি দি কাৰণ আমাৰ ইয়াত অঞ্চলতে দুখীয়া মানুহ আমি আৰু ইয়াত সৰহভাগে মানে আমাৰ তাতে বেছিভাগে দুখীয়া মানুহ কাম কৰি খায় কুঁৱাৰী কেঁচাৰ কৰি কাম কৰি খায় আজি আমাৰ 1000-2000 টকা দিয়ে সিহঁতৰ মানে যাব আৰু এইটো আমাৰ বাংলাদেশৰ নায়ক নায়িকা লৈ যাব এইটো আমি কেতিয়াও নিবিচাৰোঁ যে আমাৰ ভাৰতৰ পইচা বিদেশৰ মানুহ লৈ যাওক এইটো আমি কেতিয়াও নিবিচাৰোঁ এটা ডেট মানে এগেইনষ্ট আমি আছোঁ আমি গাঁৱৰ মানুহে এইটো আমি বিৰোধ কৰিছোঁ যে আমাৰ ভাৰতৰ মানুহ মানে পইচা যাতে বিদেশী মানুহে লৈ যাব নোৱাৰে এটা যাৰ কাৰণে আমি ঘৰৰ মানুহ আমি ওলাই আহিছোঁ ছাৰৰ লগত লগ কৰিছোঁ আমি এপ্লিকেশ্যন দাখিল কৰিছোঁ যাতে আপোনালোকৰ মাধ্যমে এইটো আমাৰ বন্ধ হৈ যায় আমাৰ এইটো আপোনালোকৰ মাধ্যমে আপোনালোকেও ধন্যবাদ জ্ঞাপন হাতশিঙিমাৰীৰ পৰা ৰোমিঅ' মেহেদিৰ ৰিপৰ্ট মাই নিউজ এনি